মিয়া জনগোষ্ঠীৰ ওপৰত আম আদমি পাৰ্টি অসমৰ সংখ্যালঘু মৰ্চাৰ নেতাৰ এক বিস্ফোৰক মন্তব্য। মিয়া বুলি কোনো জনগোষ্ঠী নাই। আপৰ চৰকাৰ হলে আবু হানিফে নিজৰ জনগোষ্ঠীৰ কাৰণে বিধানসভাত উত্থাপন কৰিব বহুকেইটাও গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এতিয়া প্ৰশ্ন হয় আবু হানিফে কোন জনগোষ্ঠীৰ কাৰণে আৰু কেনেকৈ উত্থাপন কৰিব অসম বিধানসভাত তেনে বিষয়সমূহ। শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰণেই মিয়া মিউজিয়াম বা অন্য জনগোষ্ঠীৰ মিউজিয়াম হোৱাটো আবু হানিফে নিবিচাৰে। আজি ৮৩ নং ঠিং বিধানসভা সমষ্টিৰ মৈৰাবাৰীত আম আদমি পাৰ্টিৰ কৰ্মকৰ্তাসকলে অত্যাধিক মূল্যবৃদ্ধি হোৱাৰ কাৰণে অসম চৰকাৰৰ খাদ্য অসামৰিক যোগান মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি প্ৰতিবাদত আম আদমি পাৰ্টিৰ সংখ্যালঘু কোষৰ নেতা আবুল হুছেইনে কয় যে বিজেপি চৰকাৰে ভিজন ডকুমেণ্ট মতে যি আজান পীৰ কলাক্ষেত্ৰৰ স্থাপনৰ প্ৰতিশ্ৰুতিৰ কথা কৈছে সেই কথাৰ বিৰোধিতা কৰে। অসমৰ ৰাইজে যদি ২০২১ নিৰ্বাচনৰ পিছত বিচাৰে তেন্তে তাত কোনো আপত্তি নাই। চৰকাৰী মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তক সমৰ্থন কৰিছে আবুল হুছেইনে। আমি সৰ্বানন্দ সোণোৱালক আমি চেলেঞ্জ কৰিছোঁ। তেওঁ যদি ৰাইজে ৫টা বছৰ তেওঁ ৰাইজৰ কাম কৰিছে, তেওঁ ৰাইজৰ ওচৰত আহক, আহি পেলাই তেওঁ কওক যে আমি যদি কাম কৰিছোঁ আপোনালোকে ভোট দিয়ক। তেওঁ মোগলৰ কথা তেওঁৰ মুখত শুনা নাপায়। তেওঁ যিবিলাক প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ যি ভিজন ডকুমেণ্টছ আছিল সেই ভিজন ডকুমেণ্টছৰ কেইটা কাম তেওঁলোকে সম্পূৰ্ণ কৰিছে সেইবোৰ তেওঁলোকে ৰাইজৰ আগত দাঙি ধৰক। আৰু আমাৰ অসমত আপুনি যিটো প্ৰশ্ন কৰিছে যে অসমত আমাৰ মূল ইছ্যু এইটো হ'ব অসমৰ যিবোৰ সমস্যা আছে, যি বানপানীৰ সমস্যা, নিবনুৱা সমস্যা বা যিবোৰ সমস্যা মেইন যিবোৰ ৰাইজৰ লগত জড়িত সমস্যা সেইবোৰ সমস্যালৈ আম আদমি পাৰ্টিয়ে ২০২১ অসমত নিৰ্বাচন খেলিব। বিজেপি চৰকাৰে যিটো মাদ্ৰাছা আৰু স্কুলবিলাক বন্ধ হোৱাৰ আপোনাৰ পদক্ষেপ লৈছে বা বন্ধ কৰাৰ আপোনাৰ যোজা চলাইছে, আপোনালোকে আম আদমিৰ ক্ষেত্ৰত পাৰ্টি আপোনাৰ কি বিচাৰে? বন্ধ হোৱা বিচাৰে নে আপোনাৰ চলি থকাটো বিচাৰে? এইটো এটা ৰাজনীতিৰ ইছ্যু। হিমন্ত বিশ্ব শৰ্মাৰ এইটো ৰাজনীতিৰ ইছ্যু। তেওঁ ইলেকশ্যনৰ সন্মুখত তেওঁ এইবোৰ ইছ্যু উলিয়াই মাদ্ৰাছাৰ টোল বা বন্ধ কৰিব যদি তেওঁ বিচাৰিছে, সঁচাকৈ ইচ্ছা আছে, তেওঁ যিবোৰ চৰকাৰী মাদ্ৰাছা বন্ধ কৰিব বিচাৰিছে সেইবোৰ মাদ্ৰাছা তেওঁ বন্ধ কৰি দিলে, তেওঁৰ আইন যদি বিধানসভাত তেওঁ এনেকুৱা ধৰণৰ আইন আনে তেতিয়াহ'লে আমি তেওঁক আদৰণি জনাম। কাৰণ যিবোৰ মাদ্ৰাছা আছে সেইবোৰ মাদ্ৰাছা চৰকাৰী মাদ্ৰাছাবোৰ তেওঁ বন্ধ কৰিব পাৰে, কিন্তু প্ৰাইভেটবোৰ তেওঁ বন্ধ নকৰে বুলি কৈছে। আৰু তেওঁ এইবোৰ বন্ধ নকৰে, তেওঁ সম্পূৰ্ণ এটা ৰাজনৈতিক ইছ্যু। তেওঁক মানুহৰ এইটো কলাক্ষেত্ৰতেও য'তে হওক ত'তে হওক আমি সেইটো সমৰ্থন কৰিম। আমি আম আদমি পাৰ্টিয়ে নিজাববীয়াকৈ কোনো ধৰণৰ মিউজিয়াম নালাগে বুলি আমি স্পষ্ট কৰিম। মিয়া মিউজিয়াম যদি আপোনাৰ বনোৱা হয় আপোনালোকে দলে কি এইটো আপোনাৰ মানি ল'ব নেকি? মিয়া মিউজিয়ামটো অসমত কেতিয়াও নহয়, কাৰণ মিয়া কোনো জনগোষ্ঠীয়ে এতিয়ালৈকে স্বীকৃতি পোৱা নাই। গতিকে মিয়াৰ নামত মানে কোনো ধৰণৰ মিউজিয়াম ল'ব বা মিয়াৰ নামত কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ অসমত নহ'ব। আপুনি কোন জনগোষ্ঠীৰ মানুহ? আমিতো এতিয়া জনগোষ্ঠী, আমি অসমীয়া জাতি, আমি অসমীয়া, কিন্তু আমাৰ সম্প্ৰদায় হিচাপে মুছলমান সম্প্ৰদায়। আমাৰ এটা জনগোষ্ঠী থাকে, আপোনালোকৰ নিজৰ আমাৰ যিটো জনগোষ্ঠী আছে আমি কোনো এতিয়ালৈকে পৰিচয় পোৱা নাই। আৰু ইয়াৰ কাৰণে আমি আগন্তুক দিনত বিধানসভাত আমি এইটো সজোৰে দাবী উত্থাপন কৰিম। প্ৰত্যেক জাতিৰে জনগোষ্ঠী আছে, প্ৰত্যেক জাতিৰে জনগোষ্ঠী আছে, কিন্তু আমাৰ কোনো ধৰণৰ জনগোষ্ঠী নাই। গতিকে আমি জনগোষ্ঠীৰ কাৰণে ইয়াত বিধানসভাত আমি প্ৰবল দাবী উত্থাপন কৰিম। মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ প্ৰতিবেদন, আজিৰ খবৰ।